এই ইনটা কেলা আগত গৈ আছো জুম কৰক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ সমাজ জীৱনত আত্মপ্ৰকাশ কৰিছিল 1980 চনৰ 6 এপ্ৰিল তাৰিখে আজি দিনটোতে আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাই ভাৰত মাতাক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছিল। আজি এই দিশত ভাৰতীয় জনতা পাৰ্টীৰ দৃঢ়তাৰে একবিংশ শতিকাটো সন্মান সহকাৰে প্ৰতিটো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ ৰাষ্ট্ৰভক্তিৰ ৰাষ্ট্ৰীয় সেৱা কামত আত্মনিয়োগ কৰিছে। বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি সকলোৱে আজি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ সবকা সাথ সবকা বিকাশ নীতিৰে। আৰু অন্তোদয়া এই অনুভূতিৰে আমি সমাজৰ আটাইতকৈ দৰিদ্ৰজনকো মোদী ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালীভাৱে জীয়াই থকাৰ এটি সুন্দৰ বাতাবৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত আমি সংকল্পবদ্ধ হৈছোঁ। আমি এই ক্ষেত্ৰত সফলতাৰে বহু উদ্যোগ লৈছোঁ। গতিকে সেইবাবে মই আজি সুভাষখনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাকালৰ পৰাই যিসকলে এই যাত্ৰাত দৃঢ়তাৰে আত্মনিয়োগ কৰিলে, যিসকলে পৃথিৱীত নাই তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে মই বৰ্তমানৰ আমাৰ যিসকল সতীৰ্থ প্ৰিয় সহকৰ্মী আছে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতসকলকো মই আজি তাৰিখত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ পতাকাৰ তলত ঐক্যবদ্ধভাৱে দেশখনক বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত দৃঢ়তাৰে আগন্তুক দিনত কাম কৰিছোঁ। খুব ভাল হ'ব। খালি বতৰৰ আপোনালোকে অৱস্থা দেখিছে, বতৰে এইবাৰ যথেষ্ট আমনি কৰিছে। প্ৰতিটো ঠাইতে মই দেখিছোঁ যে বৰষুণ হৈছে, তৎসত্ত্বেও জনসাধাৰণৰ উৎসাহ উদ্দীপনা প্ৰশংসা কৰিবই লাগিব, শলাগ ল'বই লাগিব। প্ৰতিটো বিধানসভা সমষ্টিতে মই দেখিছোঁ যে ইমান দবাপিটা বৰষুণ নেওচি জনসাধাৰণে বোকা পানী গচকি ভাৰতীয় জনতা পাৰ্টীক যেনেধৰণে আন্তৰিকতা আঁকোৱালি লৈছে, ই সঁচাই এই দৃশ্য বিৰল আৰু অদ্ভুত জনসাধাৰণৰ মৰম চেনেহ। গতিকে মই ভোটদাতা ৰাইজক আজি এই প্ৰতিষ্ঠা কালতে ভাৰতীয় জনতা পাৰ্টীৰ গভীৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব, সমৰ্থন কৰিব।